ভিক্টৰ দাসৰ বিৰুদ্ধে উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীত এজাহাৰ দাখিল। বঙাইগাঁও জিলা যুৱ মৰ্চাৰ উপ-সভাপতি লিটন ঘোষে দাখিল কৰে এই এজাহাৰ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাজনো মন্ত্ৰীৰ সামাজিক মাধ্যমত অশ্লীল ভাষাৰে গালি-গালাজ কৰাক লৈ দাখিল কৰিছে এজাহাৰ। অসম আৰক্ষীক অতি শীঘ্ৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ আহ্বান বঙাইগাঁও জিলা যুৱ মৰ্চাৰ। নিউজ ডেস্ক রিপোর্ট বঙাইগাঁও বার্তা। সোশ্যাল মিডিয়াত আমি কিছু সময় পূর্বে দেখা পালো ভিক্টর দাসৰ নামৰ এজন ব্যক্তি আমাৰ মানে তেওঁ ব্যক্তিগত কি আছে কি কৰিব কি নকৰিব এইটো আমাৰ দেখা দৰকাৰ নাই, কিন্তু আমাৰ মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অসমৰ এজন মানে কি ক'ম সুদক্ষ একদম মানে ভাল এজন মন্ত্ৰী, তেওঁৰ বিষয়ে যি নাম মেনশ্যন কৰি যি মানে ফেচবুক সামাজিক মাধ্যমত যি লেতেৰা ভাষাৰে গাড়ী দি আছে এইটো আমি অসম আৰক্ষীক আমি মানে একদম কৈ দি আছোঁ। ইয়াৰ পৰাই বঙাইগাঁৱৰ পৰাই মই এফআইআৰ দাখিল কৰিলোঁ এই মাত্ৰ। তো অতি সোনকালে এৰেষ্ট হ'ব লাগে তেওঁ, আৰু তেওঁ কি মুছলমান সম্প্ৰদায়ৰ হৈ আছে, কি লৈ আছে, কি কৰি আছে এইটো আমাৰ দেখাৰ দৰকাৰ নাই। তেওঁ নিজৰ ব্যক্তিগত কি কৰে কৰক, কিন্তু আমাৰ মানে কিছুমানৰ নাম মেনশ্যন কৰি ছ'চিয়েল মিডিয়াত যিবিলাক মানে দি আছে, এতিয়াও হয়তো আপোনালোকে চালে লাইভ তেওঁৰ পাব। মুখ্যমন্ত্ৰী মহোদয়কো গালি দি আছে, মানে নানান ৰকম গালি দি আছে। তো এইটো হ'ব নালাগে, অতি সোনকালে তেওঁ এৰেষ্ট হ'ব লাগে। আমি পিপি থানা বঙাইগাঁও পিপি থানাত আমি এজাহাৰ দিলোঁ। আমি জিপি সিঙক ইয়াৰ পৰা কৈ আছোঁ, আৰু মই এতিয়াই জিপি সিং ছাৰক মই এই এফআইআৰ কপিখন মই হোৱাটছআপ যোগে পঠাম। অতি সোনকালে তেওঁ এৰেষ্ট হ'ব লাগে, আৰু খালি এৰেষ্টে নহয় তেওঁ জেলত যাব লাগে, মানে ইমান শাস্তি পাব লাগে যাতে ভৱিষ্যতত সামাজিক মাধ্যমত যাতে এনেকুৱা মন্তব্য কৰিব তেওঁ সাহস নহয়। তেওঁ কিন্তু যোৱা কেইবাদিন আগতো তেওঁ কিন্তু জেলত গৈছিল, তেওঁক আটক কৰিছিল আৰক্ষীয়ে, কিন্তু তথাপিও ওলাই আহি এনেধৰণৰ কাম কৰিছে। তেওঁ পগলা হৈছে, তেওঁ সঁচাকৈ পগলা। তেওঁ এজন আমি দেখা পাওঁ তেওঁৰ বহুত কিবা কিবি আমাৰো ভাল লাগে, টিচিং বা টিচাৰ মানে বহুত পঢ়া লিখা মানুহ এজন। তেওঁ লাইভত মদ খাই থাকে, লাইভত চিগাৰেট টানি থাকে, তাৰমানে তেওঁ পগলা যে হৈছে মানে চাইক, এইটো মানুহে অসমৰ মানুহ গম পায়। তেওঁ আচলতে কি ক'ম মানে তেওঁক মানে কি যে ক'ম মানে তেওঁৰ মানে কি গালি দিম আমি, একো নাই ক'বলৈ, ভাষা নাই আমাৰ। কিন্তু তেওঁ অতি সোনকালে এৰেষ্ট হ'ব লাগে আৰু জেলত যাব লাগে, শাস্তি পাব লাগে। আমি এইটোৱে আমাৰ দাবী।